আজি আত্মনিৰ্ভৰ আঁচনিৰ কেইটামান ডাঙৰ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে। এতিয়া কিন্তু সেইসকলে 11 তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। এতিয়া কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন পাব আৰু কোনসকলে নাপায়, আৰু যিসকলে এতিয়ালৈকে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা নাই বা আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে আৰু আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰা নাই, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। কি কি আপডেট আহি গ'ল আজি আত্মনিৰ্ভৰ আঁচনিৰ, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 আবেদন কৰিছিল আৰু আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন 1 লাখ টকা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে 11 মাৰ্চৰ পৰা 2 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ পইচা লাভ কৰিছিল, আজি আপোনালোকৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। আপোনালোকে 11 তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিব। এবাৰ কিন্তু প্ৰায় 12,000 কেণ্ডিডেটে লাভ কৰিব আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধন। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ পইচাটো লাভ কৰিছে, তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া আপোনালোকে 11 তাৰিখৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল বা যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰা নাই বা আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা নাই, সেইসকলৰ কাৰণে কিন্তু আজি ডাঙৰ আপডেট আহি গ'ল। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি আৰু এইবাৰ 5 লাখ কেণ্ডিডেটে লাভ কৰিব আত্মনিৰ্ভৰ আঁচনি 3.0 ফাৰ্ষ্ট কিস্তিৰ ধন। এতিয়া কিন্তু আৰু আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন অতি সোনকালে আৰম্ভ হৈ যাব। সেইকাৰণে যিসকলে আবেদন কৰা নাই আৰু যিসকলে আবেদন কৰিছে ধন লাভ কৰা নাই, সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গ'ল। এতিয়া কিন্তু আৰু প্ৰায় 5 লাখ বেনিফিচিয়াৰীয়ে লাভ কৰিব আত্মনিৰ্ভৰ আঁচনিৰ ধন। যিসকলে লাভ কৰা নাই সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। অতি শীঘ্ৰেই কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আজি কিন্তু হিমন্ত চৰকাৰৰ পৰা ডাঙৰ আপডেট আহি গৈছে। অতি সোনকালে আত্মনিৰ্ভৰ আঁচনিৰ আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হ'বলৈ গৈ আছে। সেইকাৰণে কিন্তু অহাকালিৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনৰ বিতৰণৰ কাম আৰম্ভ হৈ যাব। অহাকালিৰ পৰা আপোনালোকে 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব